নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ দুপৰীয়া। মোৰ এই সৰু ঘৰখনলৈ আপোনালোকক আদৰিছোঁ দেই। সকলোৱে আহিব, অলপ অলপ মৰম দি যাব। এয়া আয়োজন পিছে কালিয়ে আছিলে। কালি সৰুকৈ ঘৰত এখন গীতা পাঠ কৰা গৈছিলে ছোৱালীৰ নামত, তাৰে আয়োজন আছিলে দেই। আপোনালোককো অলপ মই বোলো দেখাই দিওঁ কেনেকৈ কি কৰিলোঁ। এয়া মই সাজি কাচি ল'লোঁ পূৰা একদম। ছোৱালীকো অলপ হেৰি কৰি দিলোঁ। তাই মানে আমনি কৰি হ'ব লাগে, তাই হেৰি কৰিব লাগে মানুহবিলাক দেখি পিনে। বেছি মানুহ মতা নাছিলোঁ, ভকত চাৰিজনক মাতি পিনে ঘৰতে সৰুকৈ গীতা পাঠ কৰিছিলোঁ। লগতে ঘৰৰ মানুহকেইজনে আৰু এয়া মায়ে লুচিবিলাক বেলি দিছিলে, ভণ্টি চাহ মানে বনোৱা হৈছিলে, এইবিলাক কৰি আছিলে। আৰু প্ৰাৰ্থনা কৰাৰ টাইমত চাওকচোন সকলোবোৰ যেতিয়া আহিছে তাই মানে প্ৰাৰ্থনা কৰিব ল'লে সন্ধিয়া টাইমত। তেতিয়া মানে তাই জানা হৈ গৈছে যে প্ৰাৰ্থনা কৰিব লাগে, ৰাতি ভূতৰ লগত যুঁজি আছিলে এনেকৈ প্ৰাৰ্থনা কৰিব নাজানে বুলি। লগতে তাইও কৰি আছিলে আৰু এনেকেই মানে তাই হেৰি হওক ভাল হওক বুলি ঘৰতে সৰুকৈ এখন গীতা পাঠ কৰিছিলোঁ। আপোনালোকেও তাইক অলপ আশীৰ্বাদ কৰিবচোন, মৰম কৰিব। আহিবলগীয়া দিনবিলাক যাতে তাইৰ ভাল হয়, ভগৱানে ভালেই কুশলে ৰাখক তাইক। লগতে নিজৰ নিজৰ কামত ব্যস্ত আছিলোঁ আৰু বহুতো কিবা কিবি আছিলে, কিন্তু দেখুওৱা নহ'ল। এয়া এতিয়া মই বনাই লৈছোঁ। আমাৰ কিন্তু পিঁয়াজ নহৰু নচলে দিয়ক দেই। আপোনালোকে আৰু ভাবিব কি চব্জি বনাইছে পিঁয়াজ নহৰু নিদিয়াকৈ। আমাৰ একচুৱেলি ঘৰত পিঁয়াজ নহৰু নচলে। আমি কেতিয়াবা খাওঁ মন গ'লে, কিন্তু আমাৰ মা দেউতাই একেবাৰে পিঁয়াজ নহৰু নাখায়। তো সেইটো কাৰণে আমাৰ একো চব্জিতে পিঁয়াজ নহৰু দিয়া নাযায়। তো আদা এনেকৈ অলপ থেতালি দিয়া হৈছে, বেলেগ একো দিয়া নাই, মছলা পাতি একো ব্যৱহাৰ নহয়। চিম্পুলকৈ বনাইছোঁ আৰু চাওকচোন এই লুচিবিলাক ইমান ধুনীয়াকৈ ফুলিছে নহয়নে বাৰু। আমাৰ কিন্তু ঘৰত লুচি হওক ৰুটি হওক বনালে এনেকৈ ফুলেই বাৰু। আপোনালোকে জনাবচোন আপোনালোকৰ হয়নে এনেকুৱা। চাওঁতে চাওঁতে এনেকৈ ছোৱালী 11 মাহ কমপ্লিটেই হ'ল আৰু আহিবলগীয়া আছে। এতিয়া এবছৰেই কমপ্লিট হ'ব জুলাইত। আহি আছে আকৌ এনেকৈ সৰু সুৰাকৈ যিমানখিনি পাৰোঁ তাৰ নামত কৰি থাকোঁ। পাৰালৈকে কৰি থাকিম বাৰু, পিছত আৰু নাজানো কি হয়, কেনেকৈ কি কৰিব পাৰিম। লগতে ইমান গৰম ন, এনেকৈ পাকঘৰত সোমাই থাকিবও এলাহ লাগে, জুইৰ কাষত থাকিবও আমনি লাগে গৰমত। ইমান যে গৰম পৰিছে বাৰু। এয়া চাওঁতে চাওঁতে এয়া থাল সাজি দিলোঁ। আপোনালোকক দেখুওৱা নহ'ল বাৰু সিহঁতক খোৱা, কাৰণ সকলোৱে ভাল নাপায়।